তো এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম HSLC ৰিজাল্টটো আপুনি কোনটো ৱেবছাইটৰ পৰা সহজ সৰল পদ্ধতিত চাব পাৰিব। তো প্ৰথমে মই কৈ আছোঁ এতিয়ালৈকে ৰিজাল্টটো পাব্লিছ হোৱা নাই। তো কোনটো একজেক্টলি সময়ত ৰিজাল্টটো পাব্লিছ হ'ব সেইটো মই কৈ দিম। তো প্ৰথমে ৰিজাল্টটো কেনেকৈ চাব, কোনটো ৱেবছাইটৰ পৰা চাব সেইটো মই কৈ আছোঁ। আপুনি গুগলত চাৰ্চ কৰিব indiafastjobalert.com। তো এই ৱেবছাইটৰ পৰা আপুনি সহজ সৰল পদ্ধতিত ৰিজাল্টটো চাব পাৰিব। ৱেবছাইটটো আৰু বহুত আছে, যিটো ৱেবছাইটৰ পৰা আপুনি ৰিজাল্টটো চাব গ'লে নেটৰ কিছু চাৰ্ভাৰ ডাউন তেনেকুৱা সমস্যাৰ সন্মুখীন হ'ব পাৰে। তো ইণ্ডিয়া ফাৰ্ষ্ট জব এলাৰ্ট ৱেবছাইটত আহি প্ৰথম যিটো লিংক তাতে ক্লিক কৰি দিব। ইয়াৰ পিছত আপুনি ইয়াতে চাব পাৰিব আছাম HSLC ৰিজাল্ট 2025 সেৱা আছাম 10th ৰিজাল্ট এণ্ড মাৰ্কশ্বিট। তো এই লিংকটোত ক্লিক কৰি দিব। যেতিয়া লিংকটোত ক্লিক কৰিব আপোনাৰ সন্মুখত এটা ইণ্টাৰফেচ আহিব। এই ইণ্টাৰফেচত অলপ নিচত আহিলে ইয়াতে চাব পাৰিব আছাম HSLC ৰিজাল্ট 2025 আজি 11th এপ্ৰিল। তো এতিয়ালৈকে ৰিজাল্টটো পাব্লিছ হোৱা নাই। 10:30 মান বজাত ৰিজাল্টটো পাব্লিছ হ'ব আৰু 2 ঘণ্টা 17 মিনিট বাকী আছে। ঠিক আছে, যেতিয়া সময়টো শেষ হ'ব, ৰিজাল্টটো যেতিয়া পাব্লিছ হ'ব তেতিয়া আপুনি ইয়াতে চাব পাৰিব আপোনাক এটা অপশ্যন আহিব আপোনাৰ ৰোল আৰু নংটো ডালিবলৈ টাইপ কৰিবলৈ আৰু আপোনাৰ চেণ্টাৰ কোডটো টাইপ কৰিবলৈ। তেতিয়া চেণ্টাৰ কোড ৰোল আৰু নংটো টাইপ কৰি আপোনাৰ ছাবমিট এটা অপশ্যন থাকিব, তাতে ক্লিক কৰিলে ৰিজাল্টটো ওলাই আহিব উইথ মাৰ্কশ্বিট। ঠিক আছে, তো আপুনি বেলেগ ৱেবছাইটত নগৈ এই ৱেবছাইটৰ পৰা সহজ সৰল পদ্ধতিত ৰিজাল্টটো চাব পাৰিব। আৰু এটা কথা, মোৰ সাউণ্ড কোৱালিটিটো সিমান ভাল হোৱা নাই, কাৰণ তৎক্ষণাত ভিডিঅ'টো বনাব লগা হৈছে। তো আপুনি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব আৰু নতুন আপডেটৰ কাৰণে ছাবস্ক্ৰাইবটো জৰুৰ কৰি দিব।